এডুকেশ্যন টিকে সকলোকে স্বাগতম জনাইছোঁ। এখন নটিচ আহিছে অসম ITR ফালৰ পৰা স্পট এডমিশ্যন ইনটু গভৰ্ণমেণ্ট ITS প্ৰাইভেট ITS এণ্ড ITS আণ্ডাৰ PPP মোড অফ আছাম ফৰ দ্য ছিজন 2024-25 বৰ্ষৰ কাৰণে। স্পট এডমিশ্যন মানে যিহেতু ITR যিখিনি অফিচিয়েল কাউন্সিলিং প্ৰচেছ সেইটো প্ৰায় ফিনিশ্ড হৈছে, এডমিশ্যন চলি আছে লাষ্ট কাউন্সিলিঙৰ। এতিয়া তেওঁলোকে যিসকলে তাৰমানে ITI প্ৰাইভেট গভৰ্ণমেণ্টেই হওক য'ত চিট খালী আছে, 2-এটা চিট খালী আছে আৰু প্ৰাইভেটত বেছিকৈ থাকিব, কাৰণ প্ৰাইভেট ITIত বহুতে যাব নোখোজে, চৰকাৰীখিনি ফিল আপ হৈ যায়। লগতে IMC আণ্ডাৰত যিখিনি চিট খালী আছে NCVT ট্ৰেড IMC আণ্ডাৰ বা SCVT ট্ৰেড IMC আণ্ডাৰৰ ক্ষেত্ৰত, গতিকে তেওঁলোকে কি কৰিব লাগিব এতিয়া দ্য পাছ আউট কেণ্ডিডেটছ ফ্ৰম NCVT ট্ৰেডছ উইল বি issued NCVT certificate and from SCVT trades will be issued SCVT certificate। আৰু ITI আছাম অফিচিয়েল ৱেবছাইটত গৈ কিনে তেওঁলোকে এটা ডেট দি দিছে যে 2 অক্টোবৰৰ পৰা ইয়াতে দেখিছে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন পুনৰাই কৰিব পাৰিব যিসকলে চিট পোৱা নাই, আৰু নতুনকৈ যেতিয়া কোনোবাই কৰিব বিচাৰিছে 2 অক্টোবৰৰ পৰা 5 অক্টোবৰ এই 3 দিন সময়সীমাৰ ভিতৰত স্পট এডমিশ্যনৰ কাৰণে অনলাইন মানে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। লগতে ভেৰিফিকেশ্যনো কৰিব লাগিব 3 পৰা 5 অক্টোবৰ তাৰিখৰ ভিতৰতে। ৰেংক জেনেৰেশ্যনো ওলাব 7 অক্টোবৰ। লগতে কেণ্ডিডেটসকলে তেওঁলোকে কি কৰিব পাৰিব 8 অক্টোবৰৰ আৰু 9 অক্টোবৰ তাৰিখে ৰিপৰ্টিং অফ কেণ্ডিডেটছ উইথ দিয়াৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ ইন প্ৰেছক্ৰাইব ফৰ্মেট ফৰ এডমিশ্যন ইন টু দ্য ট্ৰেড ITI অফ দিয়াৰ চইচ। এ কেণ্ডিডেট মে ছাবমিট এজ মেনি চইচ ইন দ্য প্ৰেছক্ৰাইব format as they wish, but the choice to be submitted the respective ITS before 1 PM। যিহেতু তেওঁলোকে চিলেক্ট কৰিব লাগিব, যিহেতু স্পট এডমিশ্যনৰ কাৰণে ITR যি ট্ৰেড ল'ব বিচাৰে, গতিকে 1 বজাৰ আগতেই 8 অক্টোবৰ 9 অক্টোবৰ এই 2 দিন সময়সীমা দিছে, সেই সময়সীমাৰ ভিতৰত তেওঁলোকে কি কৰিব লাগিব ছাবমিট কৰিব লাগিব। আৰু এডমিশ্যন অফ কেণ্ডিডেট ইন ভেকেণ্ট চিট যিখিনি চিট খালী থাকে থ্ৰু স্পট এডমিশ্যনৰ জৰিয়তে 1:30 PM পিছত মানে 8-9 তাৰিখে তেওঁলোকৰ কি হ'ব মেৰিট লিষ্ট ওলাব। গতিকে যিসকলে ওচৰৰ ITI আছে তেওঁলোকে মানে অনলাইনটো কৰি লওক, কৰিলে ৰেজিষ্ট্ৰেশ্যন কৰক, ভেৰিফিকেশ্যন কৰি আহক, তাৰে পিছত তেওঁলোকে স্পট এডমিশ্যন ল'ব পাৰিব। ওচৰৰ ITIত হয়তো সকলোৱে পাই যাব পাৰে, বহুতে বা প্ৰাইভেট ITI ওচৰত আছে যিটো পাই যাব পাৰে। গতিকে স্পট এডমিশ্যনটো বহুত ইম্পৰ্টেণ্ট হয়, কাৰণ এই স্পট এডমিশ্যনৰ জৰিয়তে বহুত কেণ্ডিডেট চিট নোপোৱা কেণ্ডিডেটছ কম পাৰ্চেণ্ট থাকিলেও পাই যায়, কাৰণ স্পট এডমিশ্যনৰ কথা বিশেষে বহুতে নাজানে, যিহেতু সেইকাৰণে যোৱাবাৰৰ পৰা এই ছিষ্টেমটো আনিছে। গতিকে সকলোৱে মনোযোগ সহকাৰে কথাখিনি লওক। ধন্যবাদ, থেংক ইউ।